আজি মই ভাতৰ লগত হাঁহৰ কণী খালোঁ। হেল্ল' গাইজ, আজি দুপৰীয়া ভাতৰ লগত হাঁহৰ ডাঙৰ ডাঙৰ কণী খালোঁ। লগত আছে দালি আৰু আছে অসমৰ জাতীয় ফল কাজি নেমু। গাইজ, তোমালোকে নিশ্চয় গমেই পোৱা মই কণী খাই কিমান বেছি ভাল পাওঁ। তোমালোকে কেতিয়াবা হাঁহৰ কণী খাই পাইছানে? মই কিন্তু কণী প্ৰায়ে খাই থাকোঁ। লোকেল কণী, ব্ৰইলাৰ কণী হ'লেই হ'ল, মই খাই দিম অতি সুন্দৰকৈ। কণীত থাকে হাই প্ৰ'টিন আৰু থাকে ভিটামিন এ। কণী খালে শক্তি পাবা, তেতিয়াহে তুমি সুস্থ থাকিব পাৰিবা। এই গৰমত বেছিকৈ কণী, মাছ, মাংস নাখাবা দেই। খালে হ'ব পাৰে হাগনি বেমাৰ, আৰু বেমাৰ হ'লে ডক্তৰৰ ওচৰত যাব লাগিব আৰু মেডিচিন খাই থাকিব লাগিব। সেইকাৰণে নিৰামিষ খাদ্য, শাক পাচলি খাই থাকিবা, তেতিয়া কোনো ধৰণৰ বেমাৰ নহয়। গাইজ, এই ভিডিঅ'টো যিমান পাৰা সিমানেই শ্বেয়াৰ কৰি দিয়া, যাতে এই ভিডিঅ'টো অসমৰ বিখ্যাত ইউটিউবাৰৰ ওচৰলৈ যায়। মই গম নাপাওঁ অসমৰ বিখ্যাত ইউটিউবাৰ কোন হয়। মোৰ এই কণী ভাতৰ ভিডিঅ'টো ভাইৰেল কৰি দিয়া। আৰু তোমালোকে যিমান পাৰা সিমানেই বইল কণী খাই থাকিবা। আৰু লগত খাবা নেমু। নেমুত থাকে ভিটামিন চি।